আজি আমি কথা পাতিম ভাৰতবৰ্ষত থকা এনেকুৱা এটা মন্দিৰৰ বিষয়ে যিটো মন্দিৰত বিৰাজমান হৈ থকা ভগৱানৰ মূৰ্তিত সঁচা ভগৱানৰ হৃদযন্ত্ৰ আছে। হয়, আপুনি ঠিকেই শুনিছে। লগতে এইটোও কোৱা হয় যে যেতিয়া এই মূৰ্তিৰ ঠাইত নতুন মূৰ্তি ৰখা হয় তেতিয়া সেই হৃদযন্ত্ৰটো উলিয়াই নতুন মূৰ্তিটোত স্থাপন কৰি দিয়া হয় আৰু সেই সময়ত গোটেই চহৰখনৰে ইলেক্ট্ৰিচিটি অফ কৰি দিয়া হয় যাতে কোনো মানুহে এই হৃদযন্ত্ৰটো চাব নোৱাৰে। আৰু ভুলতে যদি কোনো মানুহে এই হৃদযন্ত্ৰটো দেখা পায় তেতিয়া সেই মানুহজনৰ মৃত্যু হয়। এই ভব্য মন্দিৰটো হ'ল পুৰীৰ ভগৱান জগন্নাথ মন্দিৰ। আহক জানি লওঁ পুৰীত স্থিত হৈ থকা বিশ্ব প্ৰসিদ্ধ ভগৱান জগন্নাথ মন্দিৰৰ 10টা ৰহস্যৰ বিষয়ে, যিটো আজিলৈ বিজ্ঞানেও সমাধান কৰিব পৰা নাই। প্ৰিয় দৰ্শক, আছামিজ এষ্ট্ৰলজিলৈ আপোনাক স্বাগতম জনাইছোঁ। মই এষ্ট্ৰলজাৰ ধীৰাজ শৰ্মা। ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব আৰু কমেণ্টত লিখিব জয় জগন্নাথ। প্ৰিয় দৰ্শক, যদি আপোনাৰ ব্যক্তিগতভাৱে কিবা সমস্যা হৈ আছে তেনেহ'লে ভিডিঅ'ৰ স্ক্ৰীণত দিয়া নাম্বাৰত আমাৰ সৈতে যোগাযোগ কৰিব। আমি আপোনাৰ সমস্যাসমূহ সমাধান কৰিবলৈ চেষ্টা কৰিম। আহক এতিয়া ভিডিঅ'ৰ পৰৱৰ্তী অংশলৈ যাওঁ। নম্বৰ 1, আপুনিতো এইটো দেখিছেই যে যিকোনো পতাকা বতাহৰ দিশতেই উৰি থাকে, কিন্তু আপোনাক জনাই দিওঁ যে ভগৱান জগন্নাথ মন্দিৰৰ ওপৰত স্থাপিত ধ্বজা সদায় বতাহৰ বিপৰীত দিশে উৰি থাকে। এইটো কি কাৰণত হয় ইয়াৰ উত্তৰ আজিলৈ কোনেও দিব পৰা নাই। লগতে এই পতাকাখন প্ৰতিদিনে চেঞ্জ কৰাৰ এটা নিয়মো আছে। মান্যতা অনুসৰি যদি কিবা কাৰণত এই পতাকাখন কোনোবা দিনা চেঞ্জ কৰা নহয় তেনেহ'লে মন্দিৰ 18 বছৰৰ বাবে বন্ধ হৈ থাকিব। নম্বৰ 2, এই মন্দিৰটো 4 লাখ বৰ্গফুট ক্ষেত্ৰত বিয়পি আছে আৰু এই মুখ্য মন্দিৰটোৰ উচ্চতা প্ৰায় 200 ফুট। মন্দিৰৰ তলত থিয় হৈ মন্দিৰৰ একেবাৰে ওপৰৰ অংশটো দেখা পোৱাটো অসম্ভৱ। এই মন্দিৰটোৰ একেবাৰে ওপৰৰ অংশটো ইমান ডাঙৰ হোৱাৰ পিছতো এই অংশটোৰ ছাঁ ৰাতিপুৱা, দুপৰীয়া, গধূলি কেতিয়াও মাটিত নপৰে। নম্বৰ 3, মুখ্য মন্দিৰৰ একেবাৰে ওপৰত ভগৱান বিষ্ণুৰ সুদৰ্শন চক্ৰ আছে। এনেকুৱাকৈ কোৱা হয় যে আপুনি পুৰীৰ যিকোনো এটা ঠাইত থিয় হৈ এই চক্ৰটো চাবলৈ পাৰিব। এই চক্ৰটো ইমানেই অদ্ভুতভাৱে বনোৱা হৈছে যে আপুনি যিকোনো দিশৰ পৰা চক্ৰটো চালে এনেকুৱা লাগিব যেন চক্ৰটোৱে আপোনাৰ ফালে চাই আছে। এই চক্ৰটোক নীৰচক্ৰ বুলিও কোৱা হয়। এই চক্ৰটো অষ্টধাতুৰে নিৰ্মাণ কৰা হৈছে। এই চক্ৰটোক অতি পবিত্ৰ মানা হয়। নম্বৰ 4, পুৰীৰ সাগৰৰ ৰহস্য। সাধাৰণতে যিকোনো সাগৰৰ পৰা বতাহটো মাটিৰ ফালে আহে আৰু গধূলি সময়ত ইয়াৰ বিপৰীত হয়। অৰ্থাৎ গধূলি মাটিৰ পৰা বতাহটো সাগৰৰ ফালে যায়, কিন্তু পুৰীত ইয়াৰ উল্টা হয়। ইয়াত বতাহটো সাগৰৰ পৰা মাটিলৈ নাযায়, এই বতাহটো মাটিৰ পৰা সাগৰলৈ যায়। নম্বৰ 5, সাধাৰণতে দেখা যায় যে যিকোনো মন্দিৰ নাইবা যিকোনো উচ্চ স্থানত চৰাইবোৰে বহি থকাটো এটা সাধাৰণ কথা, কিন্তু জগন্নাথ মন্দিৰৰ একেবাৰে ওপৰত আজিলৈ কোনো চৰাই উৰি যোৱা দেখা পোৱা নাই, তথা মন্দিৰৰ একেবাৰে উচ্চ স্থানত আজিলৈ কোনো চৰাই বহি থকা দেখা নাযায়। এইটো কাৰণতে চাগে জগন্নাথ মন্দিৰৰ ওপৰেৰে হেলিকপ্টাৰ উৰোৱাটো নিষেধাজ্ঞা আছে। নম্বৰ 6, আপুনি এইটো কথা জানিলে আচৰিত হ'ব যে জগন্নাথ মন্দিৰত প্ৰতিদিনে গধূলি সময়ত মন্দিৰৰ ওপৰত স্থাপিত ধ্বজাখনক মন্দিৰৰ পূজাৰীয়ে উল্টাকৈ বগাই গৈ সেই ধ্বজাখন সলনি কৰিব লগা হয়। হয়, আপুনি ঠিকেই শুনিছে। এই ভব্য মন্দিৰটোৰ ধ্বজাখন সলনি কৰিবলৈ যাওঁতে পূজাৰীয়ে চিধাকৈ নহয় উল্টাকৈ বগাই যাব লাগে। আৰু ধ্বজাখন ইমানেই ভব্য হয় যে যেতিয়া সেই ধ্বজাখন উৰিবলৈ ধৰে তেতিয়া সকলোৱে থৰ লাগি চাই থাকে। এই ভব্য ধ্বজাখনত ভগৱান শিৱৰ চক্ৰও বনোৱা আছে। ৰাজমোহিনী কৱচ। আপোনাৰ টকা পইচাৰ সমস্যা, আপোনাৰ ব্যৱসায়ৰ সমস্যা, আপোনাৰ চাকৰিত হৈ থকা সমস্যা, শিক্ষা, স্বাস্থ্য, প্ৰেম তথা আপোনাৰ বিবাহৰ ক্ষেত্ৰত যিবোৰ বাধা হৈ আছে, এই সকলোবোৰ বাধা আঁতৰি যাব এইটো ৰাজমোহিনী কৱচ পিন্ধিলে। এই ৰাজমোহিনী কৱচ ধাৰণ কৰিলে আপুনি মানুহক আকৰ্ষিত কৰিব পাৰিব। ক'ৰবাত যদি আপোনাৰ টকা ফচি আছে সেই টকা ঘূৰাই পাব। আপোনাৰ ধাৰবোৰ পৰিশোধ কৰিব পাৰিব।
ৰাজমৈনী কবচৰ বাবে স্ক্ৰীনত দিয়া নাম্বাৰত যোগাযোগ কৰক। ধন্যবাদ। নম্বৰ 8, ভগৱান জগন্নাথৰ মন্দিৰ 4টা ধামৰ ভিতৰত এটা ধাম মানা হয়। মন্দিৰত প্ৰৱেশ কৰাৰ লগে লগে এখন দুৱাৰ পাব। কোৱা হয় যে এই দুৱাৰখনৰ ভিতৰলৈ আপোনাৰ ভৰি যেতিয়ালৈকে সোমাই নাযায় তেতিয়ালৈকে আপোনাৰ কাণত সাগৰৰ ঢৌৰ শব্দ বাজি থাকিব, কিন্তু যেতিয়াই দুৱাৰখনেৰে ভিতৰলৈ সোমাই যাব সাগৰৰ ঢৌৰ শব্দ শুনিবলৈ আৰু নাপায়। নম্বৰ 9, জগন্নাথ পুৰীত মুখ্য ৰূপত 3টা মূৰ্তি বিৰাজমান হৈ আছে। ভগৱান শ্ৰীকৃষ্ণ, ডাঙৰ ভায়েক বলভদ্ৰ আৰু সৰু ভনীয়েক সুভদ্ৰা। জগন্নাথ পুৰীৰ এই 3টা মূৰ্তি প্ৰত্যেক 12 বছৰৰ মূৰে মূৰে সলনি কৰা হয়। পুৰণা মূৰ্তিৰ ঠাইত নতুন মূৰ্তি স্থাপিত কৰা হয়। মূৰ্তি সলনি কৰাৰ প্ৰক্ৰিয়াটোতো এটা ৰোচক কথা আছে। যি সময়ত মূৰ্তি সলনি কৰা হয় সেই সময়ত গোটেই চহৰৰ বিজুলী কাটি দিয়া হয়। মন্দিৰৰ ওচৰে পাজৰে সম্পূৰ্ণৰূপে আন্ধাৰ কৰি দিয়া হয়। মন্দিৰৰ বাহিৰত CRPFৰ কটকটীয়া পহৰা দিয়া হয়। সেই সময়ত মন্দিৰত কাকোৱে প্ৰৱেশ কৰিব দিয়া নহয়। কেৱল সেই পূজাৰীকেইজনে মন্দিৰৰ ভিতৰলৈ যাব পাৰিব যিসকলে মূৰ্তিকেইটা সলনি কৰিব। নম্বৰ 10, এনেকুৱা মানি অহা হৈছে যে ভগৱান শ্ৰীকৃষ্ণই যেতিয়া নিজৰ দেহ ত্যাগ কৰিছিল আৰু তেওঁৰ অন্তিম সংস্কাৰ কৰা হৈছিল তেতিয়া শৰীৰৰ এটা অংশ বাদ দি তেওঁৰ সম্পূৰ্ণ শৰীৰটো পঞ্চতত্বত লীন হৈ গৈছিল। এনেকুৱা মানা হৈছে ভগৱান শ্ৰীকৃষ্ণৰ হৃদয় এজন জীৱিত মানুহৰ দৰে আজিও স্পন্দিত হৈ আছে। এনেকুৱা মানা হৈছে সেই হৃদযন্ত্ৰটো আজিও সুৰক্ষিত হৈ আছে। ভগৱান জগন্নাথৰ কাঠৰ মূৰ্তিৰ ভিতৰত ভগৱান আজিও বিৰাজমান হৈ আছে। প্ৰিয় দৰ্শক, পুৰীৰ জগন্নাথ মন্দিৰৰ 10টা ৰহস্যৰ বিষয়ে আপোনাক জনালোঁ। আশা কৰোঁ ভিডিঅ'টো আপোনাৰ ভাল লাগিছে। আজিৰ বাবে এইখিনি আছিল। অহাকালি আকৌ লগ পাম অন্য এটা ভিডিঅ'ত। তেতিয়ালৈ নমস্কাৰ।